দূৰৰ পৰা আহিলেও মই ভাবিছিলোঁ প্ৰথমে আপোনালোকক শুনিম, কিন্তু মোকে আগত ক'ব দিলে। যিয়ে নহওক, সৰু সুৰাকে আমাৰ কুন্তলী অঞ্চলত আমি সজাগতা সভাবিলাক কৰি থাকোঁ। সেই সভাবিলাক কোনোবাই চাই থাকে। আপোনালোকৰ ইয়াৰে সৰু ল'ৰা হাছান আলীয়ে মোৰ ভিডিঅ' চাইছে। সি মোক ক'লে, দাদা আমাৰ তাত যদি এনেকুৱা সভা কৰোঁ আহিবনে আপুনি? হোৱাই নট, নিশ্চয় যাম। কিন্তু সি কোৱাৰ কাৰণে যে মই কেৱল আহিছোঁ সেইটো নহয়। ইয়ালৈ অহাৰ মোৰ আৰু এটা কাৰণ আছে। সেইটো হৈছে আলুপতি চৰ বুলি ক'লে গোটেই অসমৰ মানুহে জানে যে আলুপতি চৰৰ মানুহ শিক্ষিত মানুহ। ইয়াত বহুত বেছি উচ্চ শিক্ষিত মানুহ আছে। এই আলুপতি চৰত আন্তৰ্জাতিক পৰ্যায়ৰ আলোচনা চক্ৰ হয়। আলুপতি চৰৰ পৰা অসমৰ বিভিন্ন ক্ষেত্ৰত শিক্ষিত মানুহ বিয়পি পৰিছে। আলুপতি চৰৰ বৌদ্ধিক আন্দোলনৰ দিশটো অসমৰ বিভিন্ন চৰ চাপৰিৰ মানুহে সন্মানৰ চকুৰে চায়। আৰু সেইখন আলুপতি চৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা পাতিবলগীয়া যে হৈছে, এই বিষয়টো মই চাবলৈ আহিছোঁ। এই বিষয়টো আচলতে কিমান বিয়পাইছে, কিমান শক্তিশালীভাৱে বিয়পাইছে, আৰু এই দিশটোৱে আমাৰ সমাজখনক ভিতৰৰ পৰা কাঠৰ টুকুৰা ঘূৰে খোৱাৰ দৰে খাইছে নে নাই, সেই বিষয়টো আমি উপলব্ধি কৰিবলৈ আহিছোঁ। কাৰণ এই মাদক দ্ৰব্যৰ ব্যাপকতাই আমাৰ কুন্তলী অঞ্চল, আমাৰ সেইফালে ইতিমধ্যে বহুত ক্ষতি কৰি পেলালে। আমাৰ সমাজখনত আমাৰ উঠি অহা প্ৰজন্মক ইমানেই বিপথগামী কৰিলে যে আমি তাক ৱাদি নোপোৱা হৈছোঁ ইয়াক কেনেকে ৰোধ কৰিম। গতিকে মই চাব আহিছোঁ যে আপোনালোকৰ পদক্ষেপ কেনেকুৱা হয়। ইয়াত মই আহিয়েই দুটামান কথা পাতিলোঁ কাৰোবাৰ লগত। এতিয়া মই যিহেতু আগতেই ক'বলগীয়া হ'ল, মই কথাখিনি উপলব্ধি কৰিব নোৱাৰিলোঁ। ইয়াত বহি থাকি হয়তো উপলব্ধি কৰিব পাৰিম আপোনালোকৰ কথাৰ পৰা, কিন্তু তথাপি মই ক'ব লাগিব, ড্ৰাগছটোক আমি সচেতন যুৱ সমাজে এটা প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব লাগিব আমাৰ সমাজৰ প্ৰতি। ইয়াৰ দ্বাৰা 83 আন্দোলনৰ পিছত গোটেই অসমত আমাৰ সংখ্যালঘু জনতাৰ, সংখ্যালঘু সমাজখন যে ধন ধৰি উঠিছিল শিক্ষাৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত, সেই সমাজখনক ভিতৰৰ পৰা নোহোৱা কৰি দিবলৈ এইটো এটা ষড়যন্ত্ৰ। আৰু এই ষড়যন্ত্ৰটো আমি বিশেষকৈ যুৱ সমাজে উপলব্ধি কৰিব লাগিব। এইটোক যদি আমি মিছ কৰি দিওঁ, আজিৰ পৰা 10-15 বছৰ পিছত বা আৰু কিছুদিন পিছত আমি এখন পংগু সমাজ ব্যৱস্থাৰ মাজেৰে জীয়াই থাকিব লাগিব। এই কথাটো কিন্তু ধ্ৰুৱ সত্য, এইটো লিখি ৰাখক। আমাৰ সমাজৰ পৰা মাদক দ্ৰব্যৰ এই প্ৰচলন আমি যদি বন্ধ কৰিব নোৱাৰোঁ, যিকোনো উপায়ে আমি যদি বন্ধ কৰিব নোৱাৰোঁ, আমি কিন্তু এটা
ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছো। গতিকে মই নাভাবো যে আলুকুটি চৰৰ মানুহক মই কোনো লেকচাৰ দিব লাগিব। এতিয়া আগতে উঠিলো, ক'বলৈ বাধ্য হৈ গৈছো। এই প্ৰত্যাহ্বান মই ভাবো আপোনালোকে অলৰেডি একচেপ্ট কৰিছে, আপোনালোকে ইয়াৰ বিৰুদ্ধে থিয় দিছে, আৰু সেইকাৰণেই আগতীয়াকৈ আপোনালোকৰ ইয়াত এনেকুৱা ধৰণৰ সজাগতা সভা পাতিবলৈ আপোনালোকে আৰম্ভ কৰিছে। তাৰ কাৰণে মই আয়োজকসকল, ইয়াৰ যুৱ সমাজ, ইয়াৰ মুৰব্বী সমাজক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো, আৰু আশা কৰিছো এই যে গোটেই অসমৰ চৰ-চাপৰি মানুহে যে আলুকুটি চৰলৈ চাই থাকে, সেই উদাহৰণটো যাতে কোনো কাৰণতেই ব্যাঘাত জন্মিব নোৱাৰে, সেই ক্ষেত্ৰত আপোনালোকে সঠিকভাৱে কাম কৰি যাব। ইয়াত আপোনালোকে কোনো ধৰণৰ কৃপণালি কৰিব নালাগে।